সেটা আমি যোৱাটো লেকচাৰত আমি সাৰফেস এৰিয়াৰ ভলিউমৰ ইন্ট্ৰডাকশ্যনৰ বিষয়ে পঢ়িছিলোঁ। এতিয়া আমি কিছুমান এক্সাম্পল ল'ম আৰু আমি কিউবয়ডৰ সাৰফেস এৰিয়াটো কেনেকৈ উলিয়াই আৰু ইয়াৰ ভলিউমটো কেনেকৈ উলিয়াই সেইটো শিকিম আৰু ইয়াৰ কিছুমান এক্সাম্পল ল'ম। এতিয়া কথাটো হৈছে কি আমি এতিয়া কিউবয়ড বুলি কৈছোঁ, কিউবয়ড কোনবিলাক আমাৰ সচৰাচৰ আমাৰ চাৰিওফালে ঘূৰি থকা দেখি থকা আমি কিউবয়ড কিছুমান দেখিছোঁ। ফৰ এক্সাম্পল আমি চকুৰ সন্মুখতে দেখি আছোঁ ইটা, ব্ৰিক্সবোৰ, ফিছ একুৰিয়াম আৰু বক্সেছ। এইখিনি বস্তু আমি সন্মুখতে আমাৰ দেখি আছোঁ। এইখিনি এক্সাম্পল অফ কিউবয়ড। এতিয়া কথাটো হৈছে কি কিউবয়ডৰ আমি জমেট্ৰিকেল ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব। এতিয়া জমেট্ৰিকেল ষ্ট্ৰাকচাৰটো কিউবয়ডৰ কেনেকুৱা হ'ব, ইয়াৰ 6টা ফেজ থাকে আৰু ইয়াৰ কি হয় তাৰে ভিতৰত ইয়াৰ 2টা হৰাইজণ্টেল ফেজ আৰু 4টা ইয়াৰ কি হয় ভাৰ্টিকেল ফেজ থাকে। অকল এইকেইটাই নহয়, ইয়াৰ কি হয় 8টা কৰ্ণাৰ থাকে। এই কৰ্ণাৰকেইটা হৈছে এইকেইটা। যদি আমি ইহঁতৰ 3 ডাইমেনশ্যনেল ফিগাৰটোক যদি লেংথটোক যদি আমি L বুলি কনচিডাৰ কৰোঁ আৰু যদি ব্ৰেথটোক যদি B বুলি কনচিডাৰ কৰোঁ আৰু হাইটটো যদি H বুলি কনচিডাৰ কৰোঁ, তেনেহ'লে ইয়াৰ ফৰ্মুলাটো আমি কেনেকৈ পাম সেইটো আমি চাইছোঁ। এতিয়া let us first understand formula for vertical surface area for a cuboid. এতিয়া ভাৰ্টিকেল সাৰফেস এৰিয়াত কেইটা আছে, ভাৰ্টিকেল সাৰফেস এৰিয়াত 4টা আছে বুলি মই অলৰেডি কৈছোঁ। গতিকে ইয়াৰ এৰিয়াবোৰ কি হ'ব, 4টাৰ ভাৰ্টিকেল সাৰফেসৰ মূল মানে এডিশ্যনটো হ'ব। এইকেইটা যিবোৰে ভাৰ্টিকেল সাৰফেস এৰিয়া আছে বা যিকেইটা হৰাইজণ্টেল সাৰফেস আছে, গোটেইকেইটা এটা সাৰফেস এৰিয়া অকলে এটা দেখিবলৈ ৰেক্টেংগুলাৰ নিচিনা। গতিকে প্ৰতিটো সাৰফেস এৰিয়াটো কি হ'ব, ৰেক্টেংগুলাৰ এৰিয়াটো হ'ব। আৰু যিহেতু আমি জানো যে ৰেক্টেংগুলাৰ এৰিয়াটো কেনেকৈ ওলাই, প্ৰডাক্ট অফ এডজেচেন্ট সাইড। এডজেচেন্ট সাইড কোনবোৰ, দুটা একেলগে লাগি থাকে। এতিয়া আমি প্ৰথম ফেজটো আমি চালো, এইটো শেডেড ফেজটো আমি লৈছো। এইটো কাৰণে এডজেচেন্ট সাইড কোনটো হ'ব, এই এলটোৰ কাৰণে এইচটো হ'ব বা এই এইচটোৰ কাৰণে এলটো হ'ব। নট অনলি এলৰ অপজিট সাইড এইটো এলৰ কাৰণে এইটো এইচ কনচিডাৰ হ'ব বা এইটো এইচৰ কাৰণে এইটো এলো হ'ব আৰু এইটো এলো হ'ব। আমি যিকোনো এটাহে কনচিডাৰ কৰিম। এতিয়া আমি এৰিয়া অফ দ্য শেডেড ফেজ কি হ'ব, এইটো ৰেক্টেংগল, যিহেতু ফেজটো ৰেক্টেংগুলাৰ হয়, ইয়াৰ এৰিয়াটো কি হ'ব L into H multiply by L into H। এতিয়া ঠিক তেনেদৰে ইয়াৰ অকল ফ্ৰণ্ট সাইডে নাই, বেক সাইডো আছে। বেক সাইডো ঠিক তেনেদৰে একেই হ'ব। এইটা কি হ'ব, L into H হ'ব। এতিয়া নেক্সট কথাটো হৈছে কি, আৰু সাইডৰ আৰু দুটা মানে ফেজেছ আছে। এই ফেজ কেইটাৰ কি হ'ব, এই ফেজটো যদি কনচিডাৰ কৰোঁ, ইয়াৰ এডজেচেন্ট সাইড কি হ'ব, এইটো H যদি হয়, এইটো B হ'ব। এইটো ব্ৰেথ আৰু হাইট, গতিকে ইয়াৰ মাল্টিপ্লিকেশ্যনটো কি হ'ব, ব্ৰেথ ইনটু হাইট হ'ব। আৰু সন্মুখৰ মানে অপজিট সাইডৰ সেই ফেজটোৰো কি হ'ব, এৰিয়াটো হ'ব B into H। এতিয়া আমি এইকেইটা আমি পাই গ'লো। ইয়াৰ পৰা আমাৰ ফৰ্মুলাটো কি ওলালে, ফাইনেল ফৰ্মুলাটো ওলালে তোমাৰ 2 into L plus B into H। এতিয়া আমাৰ যিহেতু আমি কিউবয়ডৰ টোটেল সাৰফেস এৰিয়া উলিয়াব গৈ আছো, এতিয়া আমি অকল ভাৰ্টিকেল সাৰফেস এৰিয়া উলিয়াইছো। এতিয়া let us now understand the formula for total surface area for cuboid। কি হ'ব, টোটেল সাৰফেস এৰিয়াটো কেনেকৈ উলিয়াম, টোটেল সাৰফেস এৰিয়াটো অলৰেডি ভাৰ্টিকেল সাৰফেস এৰিয়া প্লাছ কি হ'ব, এৰিয়া অফ টু বেস ফেসেস। বেস ফেসেস মানে কি, যিটো তলমুখ আছে ওপৰত আছে, হয় নহয়। এতিয়া আমি বেস ফেস কেইটা আমি যদি কনচিডাৰ কৰোঁ, কি হ'ব, এইকেইটা হ'ব বেস ফেস। এই বেস ফেস কেইটা হ'ব। এতিয়া এই বেস ফেস যিহেতু দুটাই আছে, এইটো সাইড আৰু অপজিট সাইড দুটা একে হয়, দুটাৰ কি হ'ব, লেংথটো দুটাৰ L হয়, ব্ৰেথটো দুটাৰ B হয়। গতিকে ইহঁতৰ ৰেক্টেংগল এৰিয়াটো কি হ'ব, এটা ফেসৰ L into B হ'ব আৰু দুটা ফেসৰ কি হ'ব, 2 into L into B হ'ব। গতিকে আমি পাই গ'লো 2 into L into B। এতিয়া আমি ইয়াৰ ফৰ্মুলাটো যদি আমি চাওঁ, তেতিয়া আমি টোটেল সাৰফেস এৰিয়াটো কি বুলি পাম, আমি 2 into LB plus BH plus LH। এইটো হৈ গ'ল আমাৰ সাৰফেস এৰিয়াৰ ফৰ্মুলা। এতিয়া আমি যদি কনচিডাৰ কৰোঁ ভলিউম, যদি আমি উলিয়াবলৈ যাওঁ, তেনেহ'লে ভলিউমটো আমি কেনেকৈ উলিয়াম। ভলিউম অফ এ কিউবয়ড ইজ দ্য টোটেল কেপাচিটি অফ দ্য কিউবয়ড। মানে অকুপাইড কেপাচিটি হওক বা নন অকুপাইড কেপাচিটি হওক, ইনচাইড কেপাচিটিটোৱে হৈছে ভলিউম। মই অলৰেডি সাৰফেস এৰিয়াৰ যিহেতু মানে ইন্ট্ৰডাকশ্যন লেকচাৰটো আমি অলৰেডি কৈয়ে আহিছোঁ। যিহেতু সাৰফেস বুলি ক'লে আমি আউটাৰ সাইডটো চাওঁ আৰু ভলিউম বুলি ক'লে আমি ইনসাইড কেপাচিটিটো চাওঁ। কেপাচিটি বুলি কৈ দিয়াৰ লগে লগে সদায় ভলিউমকে বুজায়। এতিয়া আমি ভলিউম অফ দ্য কিউবয়ড ফৰ্মুলাটো আমি ডিৰাইভ কৰিম। এতিয়া ইয়াৰ ইনসাইড কেপাচিটি গোটেই শেডেড এৰিয়াটো। এতিয়া চাওঁ, let us consider the base of the cuboid। এতিয়া base face of the cuboid কি হ'ব, এইটো যিহেতু এটা ৰেক্টেংগল টাইপৰ, গতিকে ইয়াৰ এৰিয়াটো কি হ'ব, L into B। ইয়াৰ ওপৰত যদি আমি এনেকুৱা এটা ফেজ যদি এড কৰি গৈ থাকোঁ আপ টু দ্য হাইট 8, কি হ'ব, দুটা ফেজ এড কৰিলে দুটা ফেজৰ যদি সেম লেংথ আৰু সেম ব্ৰেথ থাকে, ইয়াৰ এৰিয়াটো কি হ'ব, 2 into L into B।
যদি আমি কেনেবাকৈ ভলিউম অফ দ্য কিউবইডটো উলিয়াব যাওঁ, ভলিউম অফ দ্য কিউবইডটো কি হ'ব? এইখিনি কি হ'ব? ইয়াৰ ওপৰত যদি আমি এই এল ইনটু বি এনেকুৱা যদি এটা হৰাইজণ্টেল ফেজ ওপৰত যদি দি গৈ থাকোঁ আপ টু দ্য হাইট এইচ, তেনেহ'লে সেইটো আমি ভলিউম অফ দ্য কি পাম? কিউবইড পাম। এতিয়া কথাটো হৈছে কি, এতিয়া এনেকুৱা এটা ফেজ যদি আমি পেলাই থৈ দিওঁ, ইয়াৰ এৰিয়াটো কি হ'ব? লেংথ ইনটু ব্ৰেথ হ'ব। ইয়াৰ ওপৰত যদি আৰু এটা ছেইম লেংথ আৰু ছেইম ব্ৰেথৰ আৰু এটা যদি আমি ফেজ ৰখাই দিওঁ, তেনেহ'লে কি হ'ব? ইয়াৰ লগত সিটোও এড হৈ যাব, যেনেকৈ 2 ইনটু এল ইনটু বি হ'ব। যদি আৰু এটা এড কৰি দিওঁ, টোটেল কি হ'ব? টোটেল ফেজ কেইটা হ'ব? 3টা হ'ব, কাৰণ ছেইম লেংথ ইনটু ছেইম ব্ৰেথ। গতিকে ইয়াৰ টোটেল এৰিয়াটো কি হ'ব? 3 ইনটু এল ইনটু বি। ঠিক তেনেদৰে কেনেকৈ আমি চাওঁ আহা, এইখিনি যদি আমি চাওঁ কি হ'ব? ফাৰ্ষ্ট ফেজটোৰ কাৰণে এল ইনটু বি হ'ব, ছেকেণ্ড ফেজটোৰ কাৰণে কি হ'ব? 2 ইনটু এল ইনটু বি হ'ব, থাৰ্ড ফেজটোৰ কাৰণে কি হ'ব? 3 ইনটু এল ইনটু বি হ'ব। আমি যদি ঠিক তেনেদৰে এনেকৈ ওপৰত দি গৈ থাকোঁ, তেনেহ'লে এইখিনি এডিশ্যন হৈ গৈ থাকিব, লাষ্টত আমি কি পাম? এইচ ইনটু এল ইনটু বি। ইয়াৰ যিটো হাইট পাম, সেই হাইটটো এই লেংথ ইনটু ব্ৰেথৰ এৰিয়াৰ লগত মাল্টিপ্লাই হৈ যাব। এনেকেই ফৰ্মুলাটো উলিয়াই। গতিকে আমি ভলিউম অফ দ্য কিউবইড আমি কি পালোঁ? ভলিউম অফ দ্য কিউবইডটো আমি পালোঁ যে এল ইনটু বি ইনটু এইচ। এইটোৱে হৈছে কিউবইডৰ ভলিউম উলিওৱা ফৰ্মুলা। এতিয়া আমি কিছুমান তাৰ চামছ ল'ম। চাম কিছুমান ল'ম, কেনেকৈ কৰে সেইখিনি চাম। আমি দুটামান ভলিউম আৰু ছাৰ্ফেচ এৰিয়াৰ চাম কনচিডাৰ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে দ্য ডাইমেনশ্যন অফ এ কিউবইড ইন চেণ্টিমিটাৰ। চেণ্টিমিটাৰ দিয়া আছে, কি আছে? 16 ইনটু 14 ইনটু 20। এতিয়া আমাক কি উলিয়াইছে? ফাইণ্ড দ্য ছাৰ্ফেচ এৰিয়া উলিয়াব কৈছে। আমি ছাৰ্ফেচ এৰিয়াটো উলিয়াবৰ কাৰণে কি কৰিম? আমি জানো যে কি হয়, ইয়াত দিয়া আছে লেংথ, ব্ৰেথ এণ্ড হাইট 16, 14 আৰু 20 চেণ্টিমিটাৰ ৰেচপেক্টিভলি। ছাৰ্ফেচ এৰিয়া উলিওৱা ফৰ্মুলাটো কি হ'ব? ছাৰ্ফেচ এৰিয়া উলিওৱা ফৰ্মুলাটো হ'ব কি? 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল, since we know it. Okay, if we put all these things together here, then we will get the value of the surface area. What will be this? It will be like 1648 centimeters square. It is the required surface area. Okay, thank you.